এতিয়া লোডাৰ ই-ৰিক্সা ক্ৰয় কৰক আৰু উপাৰ্জন কৰক 2000 টকালৈকে। আপোনাৰ পেছেঞ্জাৰ যিবিলাক আছে পেছেঞ্জাৰতকৈ লোডাৰৰ ইনকামটো এতিয়া বহুতে কয় 500-700 টকাৰ পৰাই ইনকাম হয় মেক্সিমাম। কিন্তু লোডাৰত আপোনাৰ এটা ভাল হ'ব পাৰোঁ লোডাৰত আপুনি এদিনত 1500 বা 2000লৈকে ইনকাম কৰিব পাৰিব। 1.5 টনলৈকে সামগ্ৰী কঢ়িয়াব পাৰিব এতিয়া এই লোডাৰ ই-ৰিক্সাখনত। আৰু ইয়াত আপোনাৰ লোডিং কেপাচিটিৰ বিষয়ে কওঁ ইয়াত আপোনাৰতো 1.5 টনলৈকে যেতিয়া যাব সেইবিলাকত 5জন মানুহ বা 4জন মানুহ উঠাব পাৰিব। তাতকৈ ইয়াত আপুনি এটা টিপ মাৰিলে তাতকৈ বেছি ইনকাম কৰিব পাৰিব যথেষ্ট 500-600 টকালৈকে এটা টিপ মাৰিব পাৰিব। 5টা বেটাৰী সংযোগ থকা বহু শক্তিশালী জিজাৰ এই লোডাৰ ই-ৰিক্সা হ'ব। ইয়াত 5টা বেটাৰী একেলগত কানেক্ট হৈ থাকিব ইটোৰ লগত সিটো কানেক্ট হ'ব। আমাৰ কণ্ট্ৰলাৰটো থাকিব তাত যথেষ্ট কভাৰেপ কৰা হৈছে যাতে পানীৰ কাৰণেও প্ৰব্লেম নহয় আৰু ৱাইৰিংটো একদম ধুনীয়াকৈ আপোনাৰ মচিনকৈ ধুনীয়াকৈ দিয়া হৈছে। এই ই-ৰিক্সাসমূহ উপলব্ধ লখিমপুৰৰ আলম ই পইণ্টত। এবাৰ ফুল চাৰ্জ দি জিজাৰ এই ৰিক্সাসমূহ চলাব পাৰিব 150 কিলোমিটাৰলৈকে। এবাৰ আপোনাৰ চাৰ্জ দিলে মিনিমাম 100ৰ পৰা 150লৈকে চলিব। আপুনি কিমান চাৰ্জ দিব পাৰিছে তাৰ ওপৰত কথা আছে। বহু সুবিধাযুক্ত জিজাৰ এই লোডাৰ ই-ৰিক্সাসমূহ। আপোনাক লোডাৰ এখন দেখাব বিচাৰিছোঁ। আমাৰ এইখন হৈছে আপোনাৰ লোডাৰ জিজাৰ ই-ৰিক্সা। ইয়াৰ আপোনাৰ 5টা বেটাৰীত গাড়ীখন চলে আৰু খুব উন্নত মানদণ্ডৰ হয়। ইয়াৰ যিটো চেচিছ হওক বডি হওক আপোনাৰ চকাবিলাক চাব পাৰে যথেষ্ট ডাঙৰ হয় অন্য ই-ৰিক্সাবিলাকতকৈ বহুত ডাঙৰ হয়। আপুনি এইটো চালেও গম পাই যাব। ইয়াত আপুনি চাওক 5টা আপোনাৰ ইয়াত দিয়া হৈছে ডিফেন্সেলৰ লগত টাষ্ট হ'ব আৰু খুব ষ্ট্ৰং হয়। কাষ্টমাৰে এইটো কাৰণে খুব বেছি ভাল পাইছে যে আপোনাৰ লোডিং কেপাচিটিটো ইয়াত বেছি। ইয়াত আপোনাৰ মিনিমাম 1.5 টনলৈকে টানিব পাৰিব 1 টন প্লাছলৈকে টানিব পাৰিব লোডিং এবাৰত। কাৰণ কি কাষ্টমাৰ আজিকালি কি হয় ধৰি লওক ইয়াৰ চাইজটো ডাঙৰ বনোৱা হৈছে 6 ফুট আৰু 4 ফুট বুলি কোৱা হয় এইটো চাইজ 6/4 আৰু আপোনাৰ ইয়াৰ যিটো কোৱালিটি মেটেল কোৱালিটিটো যথেষ্ট ভাল। মেটেল কোৱালিটিটো আপুনি চাব পাৰে খুব ষ্ট্ৰং হয়। আৰু এইটো আপোনাৰ অন কৰাৰ পিছত আপোনাৰ এটা ডিজিটেল মিটাৰ দিয়া হয়। ডিজিটেল মিটাৰত আপুনি কিমান কিলোমিটাৰ গৈছে কি কথা চব দেখুওৱা হ'ব। এনেকৈ লোডাৰৰ চেচিছটো চাই লওক। ইয়াত 2টা লেয়াৰত হয়। এইটো এটা লেয়াৰত চেচিছ আছে আৰু এইটো এটা লেয়াৰত চেচিছ আছে। বহুত হেভি আপুনি যোনে এবাৰ লোডাৰত মানে এনেকুৱা হয় আপুনি এবাৰ যদি লোডাৰ লয় 15 বছৰ 20 বছৰলৈকে আপুনি চেচিছৰ কাৰণে টেনশ্যন ল'ব নালাগে। এই আলম ই পইণ্টত লোডাৰৰ উপৰিও আছে পেছেঞ্জাৰ ই-ৰিক্সাও। আৰু আমাৰ এইটো জিজা ছুপাৰলৈ আহোঁ। এইটো জিজা ছুপাৰ 1000 হয় J1000। ইয়াৰ বিশেষকৈ হেণ্ডেলটো বহুত ধুনীয়া হয়। বহাৰ পিছত আপোনাৰ আৰাম লাগে যথেষ্ট আৰাম লাগে। দিনটো চলোৱাৰ পিছতো কাষ্টমাৰৰ ভাগৰ নালাগে কষ্ট নালাগে। আপোনাৰ হাই স্পীড ল' স্পীডৰ আছে তাৰপিছত আপোনাৰ ফ্ৰণ্ট ব্ৰেক এইটো আছে প্লাছ আপোনাৰ লাইটিংখিনি খুব ধুনীয়া হয়। লাইটিংটো আপুনি চাব পাৰে ৰাতি যেতিয়া আপুনি জ্বলাব এইবিলাক চব লাইটিং জ্বলিব আৰু ধুনীয়াকৈ ইয়াত লাইট জ্বলিব। ইয়াত আমাৰ ফ্লেগ কালাৰত লাইট জ্বলিব। সিকিউৰিটিৰ কাৰণে আমি এতিয়া কেমেৰা দিয়া হৈছে। কেমেৰাটো এটা বেকৰ কাৰণে সুবিধা হ'ব প্লাছ আপোনাৰ ৰিম'ট সেন্সৰ আছে। আপুনি ৰাতি যদি চুৰ-টুৰৰ কিবা অসুবিধা আছে আপোনালোকৰ জেগাত কেমেৰাটো আপোনাৰ বেকত কাম কৰিব। যেতিয়া আপোনাৰ অন কৰিব বেকলৈ যাব তেতিয়া বেক কেমেৰা কাম কৰিব। এইটো আপোনাৰ এইটো চুইচ দিব লাগিব। আপোনালোকে চাগে নিশ্চয় জানে ই-ৰিক্সা মেইন বস্তু এটা কণ্ট্ৰলাৰটো এতিয়া আগত কণ্ট্ৰলাৰবিলাক কি আছিল আপোনাৰ বহুত ধৰণৰ ৱাই আছিলে। কেতিয়াবা কানেকশ্যনৰ কাৰণে প্ৰব্লেম হয়। আমি ইয়াত ৱায়াৰলেছ কণ্ট্ৰলাৰ দিছোঁ। ৱায়াৰলেছত প্লাগ এণ্ড পুটছ। ইয়াৰ পিছত আপোনাৰ কি হয় কাষ্টমাৰে যদি কোনোবাই ফোনো কৰে যে আমাক কিবা অসুবিধা পাইছোঁ ৱাইৰিঙত তেতিয়াহ'লে আমি ভিডিঅ' কলিঙতে ছল্ভ কৰিব পাৰোঁ। ইয়ালৈ নানাকেও বহুতৰ হৈ গৈছে। 3 বছৰ ৱাৰেণ্টিৰ সৈতে GPS থকা বেটাৰী উপলব্ধ এই আলম ই পইণ্টত। আৰু এটা আপোনাক ক'বলৈ ভাল পাওঁ ইয়াত আপোনাৰ GPS চিষ্টেম আছে। GPS চিষ্টেম হোৱাৰ কাৰণে কি হয় আমাৰ ইয়াত লোকেশ্যনটো আপোনাৰ ট্ৰেক কৰিব পাৰি। যদি কোনোবাই ধৰি লওক বেটেৰীটো বাই চান্স চুৰ কৰি লৈ যায় কোম্পানীৰ ফালৰ পৰা আমি কমপ্লেইন দিলে শ্বাট ডাউন কৰি দিব। কোনো বেলেগে ইউজ কৰিব নোৱাৰে। এইটো জিজাৰ বুলি কথা নাই যিকোনো গাড়ীৰ কাৰণে চলাব পাৰিব। এইটো আকাশা কোম্পানীৰ এজেঞ্চিৰ মই লোৱা হৈছে। বিশেষকৈ এই বেটেৰীটো আপোনাৰ কি হ'ব 36 মাহৰ ইয়াত লিখাই আছে অলৰেডি ৱাৰেণ্টি পাব। 3 বছৰৰ পৰা 5 বছৰলৈকে বেটেৰী বেকআপ পাব। 5000ত আপোনাক আমি বেটেৰী প্ৰভাইড কৰাই দিম ডাউন পে'মেণ্টত 5000 ডাউন পে'মেণ্টত। নৱবৰ্ষ উপলক্ষে 11500 টকা পৰ্যন্ত আৰু বহু আকৰ্ষণীয় উপহাৰ আগবঢ়াইছে এতিয়া এই আলম ই পইণ্ট। লখিমপুৰ ডিব্ৰুগড় ঢকুৱাখনা আৰু লালুকতো উপলব্ধ আলম ই পইণ্টৰ জিজাৰ ই-ৰিক্সা। আমাৰ লোকেশ্যন মোৰ 4টা লোকেশ্যন আছে। নৰ্থ লখিমপুৰৰ আপোনাৰ মহিন্দ্ৰা ডিলাৰৰ অপজিটত এটা আছে প্লাছ আপোনাৰ লালুক চেণ্টাৰত আছে থানাখনৰ কিনাৰতে
এতিয়া মই এই নতুন আৰু এটা ডিলাৰ খোলা হ'ল ঢকুৱাখানা আপোনাৰ ৰিলায়েন্স ডিপুটোৰ সন্মুখত এটা আছে আৰু এটা আপোনাৰ মোৰ ডিব্ৰুগড়ত আছে ডিব্ৰুগড়ত আপোনাৰ মহিন্দ্ৰা ডিলাৰটোৰ কাষত মেইন যিটো মহিন্দ্ৰা ডিলাৰ হয় লালুকা তাত আপুনি আহিব পাৰে তাৰ যদি কোনোবা গ্ৰাহক হয় আমাক নিশ্চয় খবৰ কৰিব আলম ই পইণ্ট আপুনি দেখিব বেনাৰত ফোন নম্বৰ তাত পাই যাব আপুনিও যদি এই আলম ই পইণ্টৰ পৰা লোডাৰ বেটাৰী নাইবা পেছেঞ্জাৰ ই ৰিক্সা ক্ৰয় কৰিব বিচাৰে তেন্তে লখিমপুৰ মাকিন্টো ডিলাৰৰ সন্মুখত থকা এই আলম ই পইণ্টৰ সৈতে যোগাযোগ কৰক 9957340122 অথবা 6001058140 নম্বৰ ব্যুৰ ৰিপৰ্ট লখিমপুৰ